নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ অষ্টবিংশ অধ্যায়। আজিৰ অধ্যায় ৰামৰ শৰণ লৈ ভৰতৰ প্ৰত্যাগমন। 4জন ৰাজপুত্ৰ আৰু 3গৰাকী ৰাণীৰ পুনৰ মিলন হোৱা শুনি সৈন্য সামন্ত আৰু অনুচৰবৰ্গই উলাহত নাচিবলৈ ধৰিলে। তেওঁলোকে মধুৰ দৃশ্য চাবলৈ ঢপলিয়াই আহিল। তেওঁলোকে এতিয়া ঠিৰাংকৈ বুজিলে যে ৰাম অযোধ্যালৈ উলটি আহিব। আনন্দত ইজনে সিজনক সাবটি ধৰিলে। বশিষ্ঠ মুনিয়ে 3গৰাকী ৰাণীক প্ৰজালৈ আগবঢ়াই নিলে। যাওঁতে বাটত তেওঁলোকে মন্দাকিনী নৈ দেখা পালে। মুনিয়ে যেতিয়া নিতৌ ৰাম লক্ষ্মণে পানী নিয়া ঘাটটো দেখুৱালে, কৌশল্যা আৰু সুমিত্ৰাই শোকত অধীৰ হৈ উচলিবলৈ ধৰিলে। কৌশল্যাই ক'লে, সুমিত্ৰা, চোৱা, তোমাৰ পুত্ৰই এই ঠাইৰ পৰা প্ৰতিদিনেই আশ্ৰমলৈ পানী কঢ়িয়াই নিয়ে। তাৰ দাদাৰ হকে সাধাৰণ কামো ৰং মনেৰে কৰিবলৈ লক্ষ্মণ প্ৰস্তুত। তাৰ সুকোমল কান্ধত পানীৰ কলহ বোজা সি অনুভৱ নকৰে। ৰাম লক্ষ্মণে কীৰ্তি তৰ্পণ কৰা ঠাই তেওঁলোকে দেখা পালে। তাত দুবৰি বনবিলাক দক্ষিণমুৱা হৈ আছে। কৌশল্যাই সুমিত্ৰাৰ গাত ধৰি ক'লে, ভনীতি, চোৱাচোন, অত্যাধিক পৰাক্ৰমী ৰজাইও মৃত্যুৰ পিছত এনেকুৱা আহাৰ খাই সন্তুষ্ট হ'ব লাগে। তেওঁলোক আটায়ে প্ৰজা পালেগৈ। তাত ৰাজপুত্ৰ দুজনক শোকত বিবৰ্ণ হৈ থকা দেখা পালে। তেওঁলোক খেৰৰ প্ৰজা এটিৰ ভিতৰত বহি আছিল। এই দৃশ্য দেখি ৰাণী কেইগৰাকী থিয় হৈ ৰ'ব নোৱাৰিলে, মাটিত বহিলে। ৰামে কৌশল্যাক মাটিৰ পৰা তুলিলে। কৌশল্যাই ফুল যেন কোমল হাতেৰে ৰামৰ গাত হাত ফুৰালে। কৌশল্যাৰ মনত এহাতে ৰং, আনহাতে দুখ। তেওঁ সীতাক সাবটি লৈ ক'লে, আই, তই জনক ৰজাৰ কন্যা আৰু অযোধ্যাৰ ৰজাৰ বোৱাৰী। তই অৰণ্যত এই প্ৰজাত কেনে? জয় পৰা পদুম ধূলিৰে ঢাক খাই থকা সোণৰ প্ৰতিমা তই। তোৰ অৱস্থা দেখি মোৰ হিয়া ভাগি গৈছে। ৰামে বশিষ্ঠৰ ভৰি চুই সেৱা জনালে। দেৱতাসকলৰ গুৰু বৃহস্পতি পৃথিৱীত অৱতীৰ্ণ হৈ যেন বশিষ্ঠৰূপে দ্বিতীয় বৃহস্পতিহে হৈছে। ৰাম মাকৰ কাষতে বহিল। ভৰত ৰামৰ মুখামুখিকৈ আঁতৰি বহিল। মান্যৱন্তসকলক তেওঁলোকৰ মাজত লৈ বহিল। ভৰতে কি কয় আৰু ৰামে কি উত্তৰ দিয়ে তাক শুনিবলৈ সকলোৱে উদ্গ্ৰীৱ হৈ ৰ'ল। ৰামে সুধিলে, ভৰত, তুমি ৰাজকৰ্তব্য এৰি পহুৰ ছাল পিন্ধি জটা বান্ধি ইয়ালৈ আহিলা কিয়? ভৰতে বহুতবাৰ মুখ মেলো নেমেলো বুলি যত্ন কৰিলে। প্ৰথমতে কেৱল দাদা বুলি সম্বোধন কৰিব পাৰিলে। তাৰপিছত তেওঁ মৰ হ্ৰাস কৰি ক'বলৈ ধৰিলে, তোমাক বনলৈ পঠিয়াই শোকৰ ভাৰ বব নোৱাৰি আমাৰ পিতৃদেৱৰ আত্মা স্বৰ্গী হ'ল। দূৰ অভিসন্ধিৰ ফলত মোৰ আয়ে পাপ আৰু বৈধব্য আৰ্জিলে। তেওঁ এতিয়া অতিশয় দূষিত। জগতে নিন্দা কৰাত তেওঁৰ কাৰণে পৃথিৱীৰ নৰক যেন হৈছে। কেৱল তুমিহে আমাক ৰক্ষা কৰিব পাৰা। ৰাজমুকুট গ্ৰহণ কৰি আমাৰ দুষ্কৰ্মৰ দাগ আৰু চকুলো মচি পেলোৱা। ইয়াৰ কাৰণে আমি নাগৰিকবৃন্দ, সৈন্যবাহিনী আৰু বিধৱা ৰাণীসকলক লৈ ইয়ালৈ আহিছোঁ। আমি সকলোৱে তোমাৰ বাক্য শুনিবলৈ উদ্গ্ৰীৱ হৈ আছো। আমাৰ প্ৰাৰ্থনা মঞ্জুৰ কৰা। ইয়াৰ পৰাই আমাৰ শোক দূৰ হ'ব আৰু বংশৰ ধৰ্ম পুনৰ সংস্থাপিত হ'ব।
ধৰ্মপৰায়ণ ৰজাৰ অবিহনে দেশ বিধৱা নিচিনা পৰিত্যক্ত আৰু নিঃসহায়। তুমি উলটি গৈ দেশখনত সুখ আৰু নিৰাপত্তা স্থাপন কৰিব লাগে। পূৰ্ণিমাৰ চন্দ্ৰৰ দৰে আমাৰ অন্ধকাৰ নাশ কৰা। মন্ত্ৰীবৰ্গ আৰু এই অধৰ্মে তোমাৰ চৰণত পৰি ভিক্ষা কৰিছো, প্ৰত্যাখ্যান নকৰা যেন দাদা। এইদৰে কোৱাৰ পাছত ভৰতৰ চকুজুৰি চকুলোৰে চলচলীয়া হ'ল। তেওঁ ৰামৰ ভৰিত গবা মাৰি ধৰিলে। ৰামে ভৰতক মাটিৰ পৰা তুলি বুকুত সুমুৱাই লৈ ক'লে, বাছা, আমি মহৎ বংশত জন্ম লভিছোঁ আৰু সজ পথত ডাঙৰ দীঘল হ'লোঁ। তুমি বা মই কোনো অন্যায় কাম কৰিব নোৱাৰোঁ। ভাই, তোমাৰ গাত মই কোনো দোষ দেখা নাই, তুমি বেজাৰ নকৰিবা। আৰু মাহী আই বিষয়ে কোনো কটু কথা নকবা। তেওঁক দুখ দিয়া আমাৰ পক্ষে উচিত নহ'ব। আমাৰ পিতৃদেৱে যেনেকৈ অভিষেকৰ আজ্ঞা দিব পাৰে তেনেকৈ আমাৰ কৰ্তব্য নিৰ্ধাৰণ কৰিবলৈ বা আমাক নিৰ্বাসন দিবলৈকো তেখেতে কোনো কুণ্ঠাবোধ কৰিব নালাগে। আচলতে তেখেতৰ এইটো স্বত্ব আছে। পিতৃ মাতৃক সন্মান কৰাহে আমাৰ কৰ্তব্য। তেওঁলোকৰ আদেশ মই কেনেকৈ অমান্য কৰোঁ? বা তাত মোৰ কি প্ৰশ্ন থাকিব পাৰে? পিতাদেৱৰ আদেশ মই বনলৈ যাব লাগে। এই আদেশ মই উলংঘা কৰিব পাৰোঁনে বাৰু? পিতাদেৱে তোমাৰ ৰাজ্যভাৰ আৰু মোৰ প্ৰতি বনবাসৰ বিধান কৰিলে। আমাৰ জীৱনৰ পথ স্থিৰ কৰি দিয়া অধিকাৰ তেখেতৰ নিশ্চয় আছিল। এনে অৱস্থাত তেখেতৰ পৰিকল্পনা পৰিৱৰ্তন বা প্ৰত্যাখ্যান কৰিবলৈ আমাৰ ক্ষমতা ক'ত? ভুল পন্থা লোৱাতকৈ দেশ শাসন কৰাহে তোমাৰ কৰ্তব্য। মই মোৰ কৰ্তব্য কৰিম আৰু 14 বছৰ দণ্ডকাৰণ্যত বাস কৰি পিতৃ আজ্ঞা পালন কৰিম। পিতাদেৱৰ ইচ্ছা পূৰণ কৰিব নোৱাৰিলে সমগ্ৰ পৃথিৱীৰ অদৃশ্য হ'লেও সুখী হ'ব পাৰিমনে বাৰু? ভৰতে পুনঃ পুনঃ ৰামক অনুৰোধ কৰিলে। ৰামে বুজিলে যে ভৰতৰ শোকৰ কাৰণ এইহে যে তেওঁ সখী ৰামৰ প্ৰতি অন্যায় বিচাৰ ঘটে। ৰামে এইটো বুজিছে যে ভৰতে এই কলংক দৰ কৰিহে ইমান মোক অনুৰোধ কৰিছে। ৰামে ক'লে, মিছাতে নিজক নুদুষিবা। এই সকলো ঘটনা তোমাৰ কাৰণে ঘটিছে বুলি নাভাবিবা। নিয়তিয়ে সকলোকে নিয়ন্ত্ৰিত কৰে। তুমি সুখ পৰিত্যাগ কৰা, অযোধ্যালৈ উলটি গৈ ৰাজ্য শাসন কৰা। আমি যি পিতৃক ভক্তি আৰু স্নেহ কৰোঁ, তেখেতে স্থিৰ কৰি দিয়া মতে আমি কৰ্তব্য কৰোঁ আহা। যিবিলাক মানুহে কথা বতৰা শুনি আছিল আৰু ৰামচন্দ্ৰৰ স্থিৰ সংকল্প দেখা পাইছিল, তেওঁলোকৰ সমানে হৰ্ষ বিষাদ উপজিল। ভৰতৰ ভাতৃ স্নেহ আৰু বিশুদ্ধতা দেখিলত তেওঁলোকৰ মনত গৰ্ব আৰু আনন্দ উপচি পৰিছিল। ৰামে তেওঁৰ অসন্মানীয় সিদ্ধান্তৰ কথা জনালে, মই পিতৃবাক্য লংঘন কৰিব নোৱাৰোঁ। তুমি মোৰ মন ঘূৰাবৰ কাৰণে চেষ্টা নকৰি মোৰ সন্তোষ বিধান কৰা। লক্ষ্মণে মোক বনবাসত সহায় কৰাৰ নিচিনাকৈ শত্ৰুঘ্নই তোমাক ৰাজবাটত সহায় কৰিব। মোৰ কাষত লক্ষ্মণ থাকিলে মোৰ কোনো অভাৱ নাই। আমি চাৰিও ককাই ভাইয়ে পিতৃৰ ইচ্ছা পূৰণ কৰোঁ আহা। ভৰতৰ লগত বিদ্বান পণ্ডিত জাবালিও গৈছিল। জাবালিয়ে ৰামক এনেদৰে বুজনি দিছিল, তুমি বাৰে বাৰে তোমাৰ পিতৃ আজ্ঞা কথা কৈছা। দশৰথৰ দেহাৰ পাৰ্থিৱ পদাৰ্থই এতিয়া পঞ্চভূতত লয় পালে। তুমি এনেকৈ কৈছা যেন সেই মৃত ব্যক্তি আৰু তোমাৰ মাজত এটা অব্যাহত সম্পৰ্কৰ প্ৰৱৰ্তিত আছে। এইটো কেৱল ভ্ৰম। তুমি নিৰ্বোধৰ দৰে ধৰ্মৰ কথা কৈ তোমাৰ জন্মগত সৌভাগ্যক নেওচিব খোজা কি? আউলি বাউলি চুলিৰে ইনাই বিনাই থকা তিৰোতাৰ দৰে অযোধ্যা নগৰীয়ে তোমাৰ কাৰণে সুখ ভৰা অন্তৰেৰে অপেক্ষা কৰি আছে। উলটি যোৱা, ৰাজমুকুট গ্ৰহণ কৰা, জীৱনৰ সুখ ভোগ কৰা। ভৰতৰ কথা শুনা, তোমাৰ প্ৰকৃত কৰ্তব্য লংঘন নকৰিবা। এই কথা শুনি ৰামৰ খং উঠিল।
তেওঁ কটু কথাৰে ক'লে, ঋষিবৰ, আপুনি সত্য আৰু ন্যায়পৰায়ণতাত কোনো মূল্য নিদিয়া যেন দেখিছোঁ। আপোনাৰ বস্তুবাদী উপদেশ শুনি মোৰ অন্তৰত এনে ঘৃণা উপজিছে যে আপোনাৰ নিচিনা নাস্তিক এজনক ৰাজসভাত কেনেকৈ স্থান দিছিল মই বুজিব পৰা নাই। জাবালিয়ে যেতিয়া ততাতৈয়াকৈ সুৰ পৰিৱৰ্তন কৰি ক'লে যে তেওঁ নাস্তিক নহয়, বৰঞ্চ তেওঁ সদায় শাস্ত্ৰ ব্যাখ্যা কৰি আহিছে আৰু ৰামক ওলোটাই নিবৰ কাৰণে ব্যগ্ৰ হৈহে এনে কৰিছে। বশিষ্ঠই তেওঁৰ হৈ মধ্যস্থতা কৰিলে আৰু অশুভ কথোপকথনৰ অন্ত পেলালে। বশিষ্ঠই তেতিয়া ৰামক ওলটি যাবলৈ এনেকৈ বুজালে, মুঠতে মোৰ মত এই যে তুমি অযোধ্যালৈ ওলটি গৈ সিংহাসনত বহিব লাগে। অৱশ্যে তোমাৰ পিতাৰ আদেশো বিবেচনা কৰিব লাগে আৰু তাৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগে। তুমি পিতাৰ আদেশ ততালিকে আৰু বিনা সংকোচে মান্য কৰিছা, কিন্তু এতিয়া নতুন পৰিস্থিতি উদ্ভৱ হৈছে। ভৰতে নিঃসহায় হৈ কলংকৰ ভয়ত তোমাৰ চৰণত পৰি আশ্ৰয় ভিক্ষা কৰিছে। তেওঁক তুমি কেনেকৈ ঘৃণা কৰিবা? সকলোৱে জানে তুমি ভৰতক নিজৰ প্ৰাণসম ভাই বুলি জ্ঞান কৰা। তোমাৰ ওচৰলৈ আহি যি সহায় বিচাৰে তাক তুমি বিমুখ নকৰা। তুমি এতিয়া ভৰতক কেনেকৈ বিমুখ কৰিবা? তোমাৰ চৰণত পৰি আশ্ৰয় বিচৰাজনক সহায় কৰাৰ তোমাৰ জীৱনৰ নীতি নহয়নে? ৰামৰ মন নুকুমলিল। তেতিয়া ভৰতে সুমন্তৰ ফাললৈ চাই ক'লে, দাদা, মোলৈ পুতৌ নহয়। ইয়াতেই দুৰ্বানৰ শয্যা প্ৰস্তুত কৰা, মই অন্নখন ব্ৰত গ্ৰহণ কৰিম। সুমন্তই সংকোচ কৰি ৰামৰ চকুলৈ চালে। নিজে দুবৰি বন গোটাই মাটিত পাৰি ভৰত তাৰ ওপৰত বহিল। ৰামে ক'লে, বাছা, এই কাম উচিত নহয়, উঠা, অযোধ্যালৈ ঘূৰি যোৱা আৰু কৰ্তব্য পালন কৰা। ক্ষত্ৰিয় ধৰ্মৰ বিৰুদ্ধাচৰণ নকৰিবা। ভৰত উঠিল আৰু তেওঁ অযোধ্যাৰ পৰা অহা নগৰবাসী আৰু সৈন্যবিলাকলৈ চাই গোহাৰি জনালে, হে অযোধ্যাবাসী, আপোনালোকে নিৰ্বাক হৈ চাই আছে কিয়? ৰাইজে মাত লগালে, ৰাম সত্যৰ পৰা বিচলিত নহয়। তেওঁ পিতৃৰ অংগীকাৰ পূৰ্ণ কৰিব। তেওঁ যেতিয়া অযোধ্যালৈ ওলটি নাযায়, পুনৰবাৰ তেওঁৰ ওপৰত বল প্ৰয়োগ কৰা নিৰৰ্থক। ৰামে ক'লে, ভাই, ৰাইজৰ কথা শুনা। তেওঁলোকে আমাৰ দুয়োৰে শুভাকাংক্ষী। তেওঁলোকৰ হৃদয়ত ধৰ্মই বসতি লৈছে। ভৰতে ক'লে, মই দাদাৰ দৰে নিৰ্দোষী আৰু তেওঁৰ প্ৰতিনিধি। ৰজাৰ বাক্য পালনৰ অৰ্থে মই অৰণ্যত থাকোঁ আৰু দাদাৰ অযোধ্যালৈ গৈ তাত মোৰ পৰিৱৰ্তে ৰাজ্য শাসন কৰক। ৰামে হাঁহিলে আৰু ক'লে, এই ক্ষেত্ৰত সাল সলনি কৰা নাযায়। ই বয় বস্তু সালসলনি কৰা বা চুক্তি কৰা ব্যৱসায় বাণিজ্য নহয়। অৱশ্যে কেতিয়াবা কোনোবা বৰ দুৰ্বল বা অসমৰ্থ হ'লে তেওঁ কাম আনজনে সমাধা কৰে, কিন্তু এতিয়া সেই নিয়ম খাটিব জানো? কোনোবাই ক'ব জানো যে বনবাসৰ কাৰণে মোৰ শক্তি নাই, কেৱল ভৰতহে আছে? তেতিয়া জ্ঞানশ্ৰেষ্ঠ বশিষ্ঠই জটিল সমস্যাটোৰ সমাধান দেখা পালে। অতঃপৰে ৰাম আৰু ভৰতৰ ভিতৰত কোন শুদ্ধ ইয়াৰ বিচাৰ হ'ল। বশিষ্ঠই ক'লে, ভৰত, তুমি ৰামৰ প্ৰভুত্ব, তেওঁৰেই প্ৰতিভূ স্বৰূপ ৰাজ্য শাসন কৰা। তেতিয়া তোমাৰ গাত দুখ নালাগে আৰু তোমালোকৰ পিতৃৰ অংগীকাৰো ৰক্ষা হ'ব। ৰামে ভৰতক কোলাত বহুৱাই লৈ ক'লে, ভাই, ৰাজ্যখন তোমালৈ মোৰ দান বুলি ধৰি লোৱা আৰু এই দান গ্ৰহণ কৰা আৰু আমাৰ পিতৃৰ ইচ্ছা অনুযায়ী শাসন কৰা। সেই মুহূৰ্ততে ৰাম আৰু ভৰতৰ ওপৰত স্বৰ্গীয় জ্যোতি নামি আহিল আৰু দুয়ো সূৰ্যৰ দৰে উদ্ভাসিত হ'ল। ভৰতে ক'লে, দাদা, তুমি মোৰ পিতৃ আৰু দেৱতা। তোমাৰ ইচ্ছা পালন কৰাই মোৰ ধৰ্ম। তোমাৰ খৰমযোৰ মোক দিয়া। তুমি ওলটি নোযোৱালৈকে তোমাৰ চিনস্বৰূপে সেই পাদুকাই অযোধ্যা শাসন কৰিব। 14 বছৰকাল মই চহৰৰ বাহিৰত বাস কৰিম আৰু তোমাৰ খৰমযোৰক সেৱা জনাই তোমাৰ পৰিৱৰ্তে ৰজাৰ কৰ্তব্য পালন কৰিম। এই কাল অতীত হ'লেও
তুমি উলটি গৈ ৰাজ্যভাৰ গ্ৰহণ কৰিবা। ৰামে ক'লে, সেয়ে হওক। ৰামে খৰমজোৰত ভৰি থলে আৰু তাৰ পিছত ভৰতৰ হাতত খৰমজোৰ দিলে। ভৰতে মাটিত দীঘল দি পৰি খৰমজোৰ হাতত লৈ শিৰত তুলি ল'লে। ভৰত আৰু তেওঁৰ অনুচৰ বৰ্গই অযোধ্যাৰ ফালে খোজ ল'লে। যাওঁতে বাটত তেওঁলোকে ভদ্ৰাজ ঋষিক লগ পাই সকলো কথা ক'লে। ঋষিয়ে ভৰতক আশীৰ্বাদ দি ক'লে, তোমাৰ খ্যাতি চিৰস্মৰণীয় হ'ব। তুমি সূৰ্য বংশৰ সন্তান নোহোৱা জানো? পানীত যেনেকৈ তললৈ বৈ যায়, তোমাৰ বংশ সুখ্যাতিও তোমাৰ শৰীৰৰ হীৰা উপহীৰাই বৈ আছে। তোমাৰ পিতৃ দশৰথ সুখী হৈছে। তেওঁ মৃত্যু হোৱা নাই, তোমাৰ দেহত তেওঁ অমৰ হৈ আছে। তেওঁলোকে গুহক আকৌ লগ পালে। তেওঁলোক গংগা নদীৰ পাৰ হৈ অযোধ্যা পালেগৈ। সদল বলে ভৰতে অযোধ্যাত প্ৰৱেশ কৰিলে। ৰজা ৰামচন্দ্ৰৰ অবিহনে মহানগৰীখন ভৰতৰ কাৰণে শূন্য যেন লাগিল। চহৰখন অমাৱস্যাৰ নিশাত ঢাক খাই থকা যেন লাগিল। তেওঁ কেকৈৰ পৰা খৰখেদাকৈ উলটি আহোঁতে ক্লান্ত হৈ আহিছিল আৰু মনত অবৰ্ণনীয় ভয় আৰু আকাংক্ষা আছিল। কিন্তু আজি তেওঁ শোকৰ কাহিনী উপলব্ধি কৰি চহৰত প্ৰৱেশ কৰিছে। অতীতৰ কথা তেওঁ স্মৰণ কৰিলে আৰু তাৰ লগত বৰ্তমানৰ কথাও চিন্তা কৰি আকৌ শোকাকুল হ'ল। তেওঁ ৰাজকাৰেঙত সোমাই ৰাণী কেইগৰাকীৰ এৰাপলীয়া কোঠালৈ গ'ল। তাৰ পিছত সভা মণ্ডপলৈ গ'ল। তাত এইদৰে ক'লে, মোৰ সুখ গধুৰ, কিন্তু মই তাক সহ্য কৰিম। মই নন্দীগ্ৰামত বাস কৰিম আৰু তাৰ পৰাই মোৰ দৈনন্দিন কৰ্তব্য কৰিম। দাদাৰ আগত ইয়াকেই প্ৰতিশ্ৰুতি দিছোঁ আৰু এই অৰ্থে আপোনালোকে আয়োজন কৰক। আয়োজন হ'ল। ভৰতে ধীৰ গম্ভীৰ ৰাজসভাত ঘোষণা কৰিলে, এই ৰাজ্য দাদা ৰামচন্দ্ৰ। সম্প্ৰতি তেওঁ মোক ৰক্ষণাবেক্ষণ কৰিবলৈ আদেশ দিছে। দাদাৰ আসনত তেওঁ খৰম এযোৰ প্ৰতিষ্ঠা কৰিলে। ভৰতে নন্দীগ্ৰামত বাস কৰিলে আৰু ৰামচন্দ্ৰ উলটি নহালৈকে ধৰ্ম কাৰ্য অনুষ্ঠান কৰাৰ দৰে তাৰ পৰাই ৰাজ্য শাসন কৰি